বৰবিলৰ ছাত্ৰী সবিতা গয়াৰীৰ কৰুণ কাহিনী। ডিগবৈ বৰবিল গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩ নং বৰবিলৰ নিবাসী কৃষ্ণধৰ গয়াৰী আৰু থেলেব গয়াৰীৰ একমাত্ৰ কন্যা সবিতা গয়াৰী অকলশৰীয়াকৈ যুঁজি আছে নিজৰ জীৱন নিৰ্বাহক লৈ। ৪ জানুৱাৰী তাৰিখে সবিতাৰ পিতৃ মাতৃৰ উচ্চৰ ৰক্তচাপত ষ্টক হোৱাত শৰীৰৰ বাওঁফালৰ অংগ সম্পূৰ্ণৰূপে পংগু হৈ পৰাত সবিতাই ল'ব লগা হৈছে সম্পূৰ্ণ ঘৰৰ দায়িত্ব। সবিতা পিতৃয়ে ৰাজমিস্ত্ৰী কৰি নিজৰ ঘৰখন পোহপাল কৰি আহিছিল, কিন্তু এতিয়া পিতৃ মাতৃ পংগু হৈ পৰাত ঘৰখনৰ সম্পূৰ্ণ দায়িত্ব সবিতাই বহন কৰিবলগীয়া হৈছে। সবিতা গয়াৰী ডিগবৈ মহাবিদ্যালয়ত 6 ছেমৰ মেধাৱী ছাত্ৰী। পিতৃ মাতৃৰ চিকিৎসাৰ বাবে আৰ্থিকৰ অভাৱ, নাই ৰেচন কাৰ্ড, নাই আয়ুষ্মান কাৰ্ড, ঘৰখনত নাই বিজুলী। মেধাৱী ছাত্ৰী সবিতা এতিয়া ব্যস্ত হৈ পৰিছে ঘৰৰ ভাত ৰন্ধা পিতৃ মাতৃক শুশ্ৰূষা কৰাত। নিশা ভাগত সবিতাই পঢ়িব লগা হৈছে মমৰ পোহৰত। ৩ নং বৰবিল ৰাইজ আৰু অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ ডিগবৈ আঞ্চলিক সমিতিয়ে সবিতা পৰিয়ালক দিছে সহায়ৰ হাত। পিতৃ মাতৃৰ উন্নত চিকিৎসাৰ বাবে ব্যৱস্থা কৰি দিবলৈ অসমৰ মুখ্যমন্ত্ৰী আৰু ডিগবৈ বিধায়ক সুৰেন ফুকনলৈ আহ্বান জনায় ৩ নং বৰবিল ৰাইজ আৰু সবিতাই। মই ডিগবৈ ৩ নং বৰবিলৰ বাসিন্দা। মোৰ মা দেউতাৰ বহুত দিনৰ পৰা তেনেকৈ এমাহ দুমাহমান হ'ল মা দেউতাৰ বিচনাতে তেনেকৈ পেৰালাইজ হয়, প্ৰেছাৰ ৰোগে পেৰালাইজ হয় তেনেকৈ পৰি আছে। মোৰ কোনো ধৰণৰ অকলশৰে তেনেকৈ উপাৰ্জন নাই। মই এজনী কলেজীয়া ছাত্ৰী হয়, 6 ছেমিষ্টাৰ এবাৰ সোমাইছোঁ, ক্লাছতো যাবলৈ পৰা নাই। তেনেকৈ কোনো ধৰণৰ চিকিৎসাৰ ব্যৱস্থা কৰাও হোৱা নাই। মাৰতো একেবাৰে হোৱা নাই। দেউতা ভাগৰো চিকিৎসাৰ কৰিবলৈ কাৰণে অলপ অসুবিধা হৈছে, কাৰণ আৰ্থিক বহুত অসুবিধা হৈছে আৰু তেনেকৈ আন্ধাৰতো থাকিবলগীয়া হৈ যায়। তেনেকৈ মই অকলে ঘৰখন চলাবলৈ কাৰণে বহুত দিগদাৰী হৈছে। তাৰ বাবে চৰকাৰৰ ফালৰ পৰা এটা অনুৰোধ বিচাৰিছোঁ যাতে মোক অলপ সহায় কৰক। মই অকলে তেনেকৈ ঘৰখন চলাবলৈ বহুত দিগদাৰ হৈছে, যিহেতু যিজনে ঘৰখন চোৱা চিতা কৰে বা যিজনে ঘৰখন চলায় তেখেতৰে এইটো অৱস্থা হৈ গৈছে, লগতে মাৰো হৈ গৈছে। 2গৰাকী তেনেকেই বিচনাতে পৰি আছে। গতিকে মই অকলে ঘৰখন চলাবলৈ বহুত অসুবিধা হৈছে। চব ফালৰ পৰা গোটেই ৰাতিপুৱাৰ পৰা গধূলিলৈকে গোটেই ঘৰখনৰ মই চম্ভালিব লাগে, তাকো আন্ধাৰত, তাকো ঘৰৰ অৱস্থা এইটো। সেইবাবে মই চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আপোনালোকৰ ফালৰ পৰা কিবা এটা যাতে মই সহায় পাওঁ। ৰেচন কাৰ্ডো নাই, তেনেকৈ হস্পিটেললৈ কিবা এটা যোগাযোগ কৰিবলৈ ৰেচন কাৰ্ডো নাই, কোনো ধৰণৰ আধাৰ কাৰ্ড চাধাৰ কাৰ্ড বা তেনেকুৱা ধৰণৰ কোনো ফালৰ পৰাই সুবিধা নাই। আমাৰ বহুত কষ্টকৈ চলি আছোঁ। তাৰ বাবে চৰকাৰৰ ফালৰ পৰা এটা অনুৰোধ জনাইছোঁ যাতে মোকো সহায় কৰক, যাতে অলপ ঘৰখন উন্নতি হওক। ধন্যবাদ। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ সহযোগত নিউজ ডেস্ক এনি টক। এনি টকছ, সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।